আজি আমি 1 মিনিট চৰ্চত অসমৰ ৰিভাৰ চিষ্টেমৰ বিষয়ে ক'ম। অসমত মেইনলি দুটা ৰিভাৰ চিষ্টেমে ফ্ল' কৰে। এটা হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেম আৰু এটা হ'ল বৰাক ৰিভাৰ চিষ্টেম। আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰটোৰ মেইন উৎপত্তি হৈছে তোমাৰ চাইনাৰ তিব্বতৰ আংচিং গ্লেচিয়াৰৰ পৰা। আৰু তিব্বতত এই ব্ৰহ্মপুত্ৰ ৰিভাৰক য়াংলু চাংফু বুলি কোৱা হয়। এই ব্ৰহ্মপুত্ৰ নদীখনে তিনিখন দেশৰ মাজেৰে প্ৰবাহিত হৈছে। এখন হ'ল চাইনা, ছেকেণ্ড হ'ল ভাৰত আৰু থাৰ্ড হ'ল বাংলাদেশ। এই ব্ৰহ্মপুত্ৰ নদীখনে মেইন উৎপত্তি স্থলৰ পৰা 2900 কিলোমিটাৰ পথ অতিক্ৰম কৰি বাংলাদেশত যমুনা নাম লৈ কিনে বে অৱ বেংগলত পৰে। ব্ৰহ্মপুত্ৰ নদীখনে তিব্বতৰ পৰা অৰুণাচল প্ৰদেশলৈকে আহোঁতে এটা ইউটাৰ্ণ লয় আৰু এই ইউটাৰ্ণ লৈ কিনে আমাৰ অসমত প্ৰৱেশ কৰে। আৰু এই ইউটাৰ্ণখনক তোমাৰ নামচা বৰুৱা ইউটাৰ্ণ বুলি কোৱা হয়। এইদৰে তোমাৰ তিব্বতৰ পৰা চিয়াং, এইফালৰ পৰা তোমাৰ দিবাং আৰু ইয়াৰ পৰা তোমাৰ লোহিত, এই তিনিখন নদী একেলগ হৈ আমাৰ তিনিচুকীয়াৰ শদিয়াত মিলিত হয় আৰু ব্ৰহ্মপুত্ৰৰ নাম লৈ কিনে সমগ্ৰ অসমত তোমাৰ ফ্ল' কৰে। শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ নদীখনে নেশ্যনেল হাইৱে 2 কানেক্ট কৰে আৰু ইয়াৰে মুঠ ডিষ্টেঞ্চ হৈছে তোমাৰ 891 কিলোমিটাৰ। এইবিলাক তোমাৰ ফেক্টছ কিন্তু APSCৰ পৰীক্ষাৰ জিঅ'গ্ৰাফীত আহি থাকে দেই, তোমালোকে ভালকে মন দিবা। আজিলৈকে এই শ্বৰ্ট ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ হ'লে মোৰ লং ভিডিঅ'সমূহ তোমালোকে চাই থাকিবা আছাম জিঅ'গ্ৰাফী। আৰু আজি মই ইয়াতে সমাপ্ত কৰিছোঁ। বাই।